নমস্কাৰ গাইজ আপোনালোকে যদি এতিয়ালৈকে ঘৰ পোৱা নাই আৰু আপোনালোকৰ নতুন ঘৰৰ লিষ্ট কেনেকৈ অনলাইনত চেক কৰিব পাৰিব মই আজি এইটো ভিডিঅ'ত এইটো যে কৈ দিম আৰু আপোনালোকৰ ঘৰৰ নামটো পেণ্ডিং হৈ আছে নে নাই আৰু চেংচন হৈছে নে নাই মই এইটো ভিডিঅ'ত জনাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত গুগলত যাই চাৰ্চ কৰিব PMAYGNIC.in। তাৰপিছত চাব এনেকুৱা পেজ এটা ওপেন হৈ আছে। এনেকুৱা পেজ ওপেন হোৱাৰ পিছত ইয়াত যিটো আছে F6 FTO ট্ৰানজেকশ্যন চামাৰি ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে যিটো হোম অপশ্যন আছে হোম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। হোম অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত যি নম্বৰৰ যিটো ফাৰ্ষ্ট অপশ্যন দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত ফাৰ্ষ্টত যিটো দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো ফাইনেন্সিয়েল ইয়াৰ 2024 to 2025 এইটো চিলেক্ট কৰি দিব। তাৰপিছত আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে ইয়াত যাব 1 নম্বৰত দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেট চিলেক্ট কৰি দিয়াৰ পিছত আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত আকৌ আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকৰ ব্লকটো চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত চাব ইয়াত আপোনালোকৰ যিটো পঞ্চায়তটো চিলেক্ট কৰি দিব। পঞ্চায়ত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে চাব ইয়াত আপোনালোকৰ যিটো লিষ্টৰ নামকেইটা ইয়াত আহি গৈছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাব ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে। তাৰপিছত বেনিফিচিয়াৰী নামটো দিয়া আছে, হাউচ এটেণ্ডেণ্ট দিয়া আছে আৰু চাব ইয়াত আধাৰ শ্বেয়াৰিং ষ্টেটাছটো আপোনালোকে ইয়াত পাই যাব। আৰু ইয়াত দেখিবলৈ পাব আপোনালোকৰ যিটো একাউণ্ট নম্বৰ ইয়াত দেখিবলৈ পাব আৰু ইয়াত চেংচন নম্বৰো দেখিবলৈ পাব। যিবিলাকৰ চেংচন নাম্বাৰ আহি গৈছে সেইবিলাকৰ পইচা অলৰেডি সোমাই গৈছে একাউণ্টত আৰু যিবিলাকৰ নামৰ এগেইনষ্টত এনেকুৱা চিহ্ন দিয়া আছে তো সেইলোকৰ একাউণ্টত এতিয়ালৈকে পইচাটো সোমোৱা নাই আৰু সেইলোকৰ এপ্লিকেশ্যনটো এতিয়ালৈকে প্ৰচেছ হৈ আছে। তো আপোনালোকে বিচাৰিলে এনেকুৱাকৈ আপোনালোকৰ যিটো লিষ্ট সেই লিষ্টটো বাহিৰ কৰি ল'ব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।